আসলতে আমি কংগ্রেস দলে সংবিধান বাঁচাও যি কাৰ্যসূচী আমাৰ বহুদিনৰ পৰা চলি আহিছে ইতিমধ্যে সংবিধান পৰিৱৰ্তন কৰাৰ যি পৰিকল্পনা এইটো লাহে লাহে তেওঁলোকৰ পৰা ওলাই আহি আছে। এক দেশ এক নিৰ্বাচন এইটো সংবিধান পৰিৱৰ্তনৰ এটা পৰিকল্পনা, এটা উচিলা। গতিকে আজি আমাৰ সংবিধান ৰচক বি.আৰ. আম্বেদকাৰ ডাঙৰীয়াকো আজি সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে। গতিকে এখেতসকলে যিটো পৰিকল্পনা এই পৰিকল্পনা ব্যৰ্থ কৰিবলৈ আমাৰ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত আমাৰ কাৰ্যসূচী ইতিমধ্যে হাতত লৈছে। গতিকে আমি যিমান দিনলৈকে এই চৰকাৰ থাকিব সিমান দিনলৈকে আমাৰ কংগ্ৰেছ দলৰ যি কাৰ্যসূচী এইটো আমাৰ চলি থাকিব। অন্য কোনো ৰহস্য নাই, টিয়াৰ গেছতে গৈছে। গতিকে তেওঁ যিটো হয়তো কনজিউম কৰিব পৰা নাই, হয়তো গতিকে প্ৰাণ নাযায় বুলি এই কথাটো মুখ্যমন্ত্ৰী কেনেকৈ কয়? গ'ল, অলৰেডি গ'ল। এটা সুস্থ সবল ব্যক্তি, ইয়াং, বৃদ্ধও নহয়, ইয়াং ল'ৰা, এজন এডভকেট। গতিকে তেওঁ তাতেই গৈ পেলাইতো তেওঁৰ মৃত্যু হ'ল, আৰু অন্য কি কাৰণ থাকিব পাৰে? একচুৱেলি তেওঁলোকে ৰাইজৰ কণ্ঠ বন্ধ কৰিব বিচাৰিছে। গণতান্ত্ৰিক পদ্ধতিতে আন্দোলন কৰাটো কেনেকৈ বন্ধ কৰিব পাৰে কওকচোন? গতিকে ৰাইজৰ কণ্ঠ তেওঁলোকে বন্ধ কৰাৰ চেষ্টা কৰি আছে, স্বৈৰাচাৰী শাসনৰ চলাই আছে। আজি গণতন্ত্ৰক হত্যা কৰি ৰাজতন্ত্ৰ চলাবলৈ তেওঁলোকে চেষ্টা কৰি আছে। গতিকে এইবিলাকৰ বিৰুদ্ধে আমি লৰাই কৰিব লাগিব, আমি যুঁজি যাব লাগিব। আপোনালোকে জানে যোৱা 18 তাৰিখে আমাৰ গুৱাহাটী ৰাজভৱন ঘেৰাও এটা আমাৰ কাৰ্যসূচী আছিল। সেই কাৰ্যসূচীত আমাৰ দলৰ গণতান্ত্ৰিকভাৱে আমাৰ যিটো কাৰ্যসূচী আছিল, সেই কাৰ্যসূচীত আমাৰ এজন যুৱ নেতা মৃদুল ইছলামক পুলিচে যিটো অত্যাচাৰ কৰি কন্দুৱা গেছ দি যিটো হত্যা কৰা হ'ল, সেই হত্যাৰ কাৰণে আমি এতিয়া বিচাৰিছোঁ অসম তথা ভাৰতবৰ্ষত এটা শান্তিৰ বাতাবৰণ হ'ব লাগে। বিজেপি চৰকাৰৰ যিটো উদ্ভণ্ডালি, বিজেপি চৰকাৰে যিটো কৰি আছে, এইবিলাকৰ কাৰণে আজি অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আহিব লগা হৈছে। আপোনালোকে জানে যিটো স্মাৰ্ট মিটাৰ, আদানী যিটো স্মাৰ্ট মিটাৰ যিটো দুৰ্নীতি কৰিছে, যিটো এই স্মাৰ্ট মিটাৰৰ কাৰণে আমাৰ জনসাধাৰণক যিটো জুৰুলা অৱস্থা কৰিছে, সেই জুৰুলা অৱস্থাৰ কাৰণে কংগ্ৰেছ দলে মাত মাতিছে। গৰীবৰ কাৰণে, অসহায়ৰ কাৰণে, দুখীয়াৰ কাৰণে মাত মাতিছে। সেইটোতো কোনো বেয়া কাম কৰা নাই। আজি গণতন্ত্ৰ হিচাপে যদি প্ৰতিবাদ কৰে, কোনোবাই যদি কথা কয়, তেখেতসকলক বাধা দিয়াৰ কাৰণে বিজেপি চৰকাৰে কন্দুৱা গেছ দি গুলি কৰে। এইটো এটা গণতন্ত্ৰ দেশ হৈছে নেকি? গতিকে গণতন্ত্ৰক হত্যা কৰিছে এই বিজেপি চৰকাৰে যিবিলাক কৰি আছে। এই প্ৰতিবাদ কৰাৰ কাৰণে আজি আমি ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি আমি এই ৰাজপথত ওলাই আহিব লগা হৈছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।